যেহেতু আমি আজি জ্যোতিনগর খেলপথারে উপস্থিত হয়েছো, যেহেতু আমার বৃহৎ দীর্ঘদিন এটা দাবী আছিলে যে আমার আদিবাসী চাহ জনগোষ্ঠীৰ ৰাইজসকলক আমাৰ ভূমি পট্টা প্ৰদান কৰিব লাগিব। কিন্তু এই চৰকাৰখনে অসম চৰকাৰখনে আজি ইমান দিনৰ পৰ্যন্ত আমাৰ যি অধিকাৰ সেই অধিকাৰৰ প্ৰতি আমাৰ ঠগ প্ৰযোজনা কৰি আছে। আমি এই সভাস্থলীৰ পৰা আজি এই চৰকাৰখনে সকীয়াই দিব বিচাৰিছোঁ যে আমাক যেতিয়াৰ পৰা আমাক ভূমি পট্টা প্ৰদান নকৰে, যেতিয়ালৈকে আমাক ভূমিৰ অধিকাৰ প্ৰদান নকৰে, এই আমাৰ যি আন্দোলন এই অব্যাহত থাকিব। আৰু যেতিয়ালৈকে আমাৰ এই ভূমিৰ অধিকাৰ প্ৰদান নকৰে, আমাৰ অধিকাৰ মৌলিক অধিকাৰ আমাক প্ৰদান নকৰিব, তেতিয়ালৈকে আমাৰ এই আন্দোলন অব্যাহত থাকিব বুলি আমি এই চৰকাৰক সকীয়াই প্ৰদান কৰিছোঁ। হয়, আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, অসম চাহ জনজাতি ছাত্ৰ সন্থা, চাহ জনগোষ্ঠীয় জাতীয় মহাসভা, অসম চাহ মজদুৰ সংঘ আৰু ভাৰতীয় চাহ মজদুৰ সংঘৰ যৌথ উদ্যোগত, তিনিচুকীয়া জিলাৰ যৌথ উদ্যোগত আজি আমি বিশাল গণসমাৱেশৰ অনুষ্ঠিত কৰিছিলো। আৰু এই বিশাল গণসমাৱেশত আমাক কিন্তু চৰকাৰে চলেৰে বলেৰে কৌশলেৰে চৰকাৰৰ এটা ভয় হৈছে যে আজি বিভিন্ন আদিবাসী চাহ জনগোষ্ঠীয় দল সংগঠনে যদি একত্ৰিত হৈছে, তেতিয়াহ'লে চৰকাৰৰ ৰাতি চাগে টোপনি হোৱা নাই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এইটোৰ কাৰণে এই সমবেতটো নোহোৱাৰ কাৰণে আমাক বহুত ধৰণৰ ষড়যন্ত্ৰ কৰিলে। আমাৰ মানুহকেইটাক জেগাই জেগাই পুলিচ প্ৰশাসন বহাই জেগাই জেগাই বাছ গাড়ী দি নমাই দিছে। কিন্তু আমাৰ ৰাইজে নিজৰ স্বতঃস্ফূৰ্তভাৱেৰে নিজৰ অধিকাৰ পাবৰ কাৰণে আজি ইয়াত দলে বলে হাজাৰ হাজাৰ মানুহৰ সমাগম হৈছে। আৰু আমি এই মঞ্চৰ পৰা চৰকাৰক এটাই কথা ক'ব বিচাৰিছো, চৰকাৰক ক'ব বিচাৰিছো যে এইটো কেৱল টেলাৰে হয়, আৰু গোটেই পিকচাৰখন এতিয়াও বাকী আছে। সেয়ে চৰকাৰক ক'ব বিচাৰিছো যে অতি শীঘ্ৰে অসমত বসবাস কৰা আদিবাসী বা চাহ জনগোষ্ঠীসকলক অতি শীঘ্ৰে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰক, বা আমাক অতি শীঘ্ৰে ভূমিৰ পাট্টা প্ৰদান কৰিব লাগিব। অন্যথা কিন্তু এতিয়া আদিবাসী বা চাহ জনগোষ্ঠীৰ ৰাইজ জাগি উঠিছে। ইয়াৰ কিন্তু ফলাফল চৰকাৰ কেন্দ্ৰ শাসনাধীষ্ঠ বা ৰাজ্য শাসনাধীষ্ঠ বিজেপি চৰকাৰখনে অতি শীঘ্ৰে দেখা পাব। 2024 চনৰ পঞ্চায়ত ইলেকশ্যনতে তেখেতবিলাকত আমি খেলা দেখাম। গণসমাৱেশ আয়োজন কৰা আমাৰ মূল লক্ষ্য উদ্দেশ্য আছিলে যে চাহ জনগোষ্ঠী আৰু আদিবাসী ৰাইজৰ যি মূল দাবী আছে, ভূমি পট্টা, জনজাতিকৰণ আৰু আমাৰ ৰাজনৈতিক অধিকাৰ, এই তিনিটা যেতিয়ালৈকে আমি সুৰক্ষিতভাৱে আমি নাপাওঁ, কিন্তু আমি চাহ জনজাতি ছাত্ৰ সন্থা আৰু আদিবাসী ছাত্ৰ সন্থা শান্ত হৈ নাথাকো। আমাৰ এয়া অকল আৰম্ভণিহে। আমি আজি 1 ছেপ্টেম্বৰৰ পৰা আমি আৰম্ভণি কৰিছো। কিন্তু যদি চৰকাৰে এই কথাবিলাক যদি আওকাণ কৰে, এইবাৰ পঞ্চায়ত নিৰ্বাচনত কিন্তু ইয়াৰ পৰিণাম ভুগিব, এইটো 100%। 5টা সংগঠন আমি একগোট হৈছো, আমাক বাৰম্বাৰ আমাক ঠগি আছে। 2016 চনত যেতিয়া শাসনত যেতিয়া বিজেপি চৰকাৰ আহিলে, নৰেন্দ্ৰ মোদী চৰকাৰ আৰু সৰ্বানন্দ সোণোৱালৰ চৰকাৰ আমাক প্ৰতিশ্ৰুতি দিছিলে, নিৰ্বাচনী ইস্তাৰত কথাখিনি কোৱা হৈছিলে যে আমি জনজাতিকৰণ কৰি দিম বুলি, 351 টকা দৈনিক মজুৰি আমি কৰি দিম বুলি। কৰিলে জানো? আজিলৈকে কৰি দিয়া নহল। কি কাৰণে কৰি দিয়া নহল? অকল ভোটৰ স্বাৰ্থত এই মানুহখিনিক ব্যৱহাৰ কৰা হল নেকি? আমাৰ প্ৰশ্ন এই চৰকাৰখনলৈ, নৰেন্দ্ৰ মোদী চৰকাৰখনলৈ আমাৰ প্ৰশ্ন যে আমাক অকল ব্যৱহাৰ কৰিবলৈ আহিছে নেকি? কংগ্ৰেছ চৰকাৰে ব্যৱহাৰ কৰিলে, বৰ্তমান বিজেপি চৰকাৰে আমাক ব্যৱহাৰ কৰি আছে। গতিকে আমি কিমান ব্যৱহাৰ হৈ থাকিম? যাৰ কাৰণে আমি একগোট হৈছে, আৰু আপোনালোক ব্যৱহাৰ কৰা ইয়াৰ প্ৰত্যুত্তৰ আমি 2024 দেখাই দিম। আজি অতি দুখৰ বিষয়, যিহেতুকে আমি অহা 1 ছেপ্টেম্বৰ আজিৰ দিনটোত আমি ডুমডুমা নগৰ খেলপথাৰত চাহ জনগোষ্ঠী আদিবাসী সমাজৰ তিনিচুকীয়া জিলাত বসবাস কৰা সমূহ চাহ বাগিচা গাঁওবস্তি অঞ্চলৰ মানুহবিলাকক আমি আহ্বান জনাইছিলোঁ যাতে ডুমডুমা নগৰ খেলপথাৰত আমি বিশাল এক গণসমাৱেশ আয়োজন কৰিছিলোঁ। কিন্তু জিলা আয়ুক্তই আমাক উক্ত কাৰ্যসূচীৰ কাৰণে কোনো ধৰণৰ পাৰ্মিশ্যন আমাক নিদিলে। আমি বাৰম্বাৰ কাতৰ অনুৰোধ জনালোঁ, আৰু যোৱা তাৰিখে আমি জিলা আয়ুক্ত কাৰ্যালয়ত এই বিষয়ে আমি ধৰ্ণা কাৰ্যসূচী ৰাখিছিলোঁ। আমি ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে আমি জিলা আয়ুক্তক ক'ব বিচাৰিলোঁ যাতে আমাক গণসমাৱেশ কোনো শান্তি শৃংখলা ভংগ কৰাবৰ কাৰণে নহয়, কোনো আইন শৃংখলাৰ বিপৰীতে যোৱাৰ কোনো উদ্দেশ্য নাছিলে। আমাৰ গণসমাৱেশৰ উদ্দেশ্য আছে চাহ জনগোষ্ঠী সমাজ, এই আদিবাসী সমাজ আছে, এই সমাজৰ যি আজিলৈকে এই মাটিৰ অধিকাৰ যিহেতুকে পোৱা নাই, এই মাটিৰ অধিকাৰ পাবৰ কাৰণে আমি একগোট হ'ব বিচাৰিছিলোঁ। আৰু যি আমাৰ ৰাজনৈতিক অধিকাৰ আছে, এই ৰাজনৈতিক অধিকাৰ বিভিন্ন দলে আমাক যিবিলাক যেনেধৰণৰ আগবঢ়াই দিব লাগিছিল আমাক যেনেধৰণে, কিন্তু ৰাজনৈতিক ক্ষেত্ৰতো আমি যথেষ্ট ইয়াত পিছুৱাই আছোঁ নিচিনা অনুভৱ হৈছে। আৰু এই কথা বতৰাবিলাক পাতিবৰ কাৰণে আমাৰ ৰাইজসকলক আমি একগোট কৰি আমি বিশাল গণসমাৱেশৰ জৰিয়তে আজি আমি নিজৰ যি মাটিৰ অধিকাৰ, ৰাজনৈতিক অধিকাৰ, এই বিষয়সমূহ আজি উত্থাপন কৰিলোঁহেঁতেন চৰকাৰৰ ঘৰত। কিন্তু চৰকাৰে ইতিমধ্যে জিলা আয়ুক্তৰ যোগেদি আমাক এই গোটেই বিষয়টো স্তব্ধ কৰিবৰ কাৰণে ডুমডুমাত 163 ধাৰা লগাই
কাৰ্ফিউ লগাই তেওঁলোকে কিন্তু আমাক গণসভা পাতিবৰ কাৰণে অনুমতি প্ৰদান নকৰিলে। বৰঞ্চ আমি এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ কণ্ঠ কেতিয়াও ৰুদ্ধ নহয়, আমি কেতিয়াও আমাৰ কণ্ঠক আমি বন্ধ নকৰোঁ। আমি আমাৰ জাহাজ জনগোষ্ঠী আদিবাসী সমাজৰ কাৰণে আমি যিহেতু আমি কাম কৰিব ওলাই আহিছোঁ, আমাৰ জাতি মাটি ভেটি ৰক্ষাৰ কাৰণে আমি যিকোনো আমি পদক্ষেপ ল'বলৈ আমি বাধ্য। যিহেতুকে চৰকাৰৰ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কথা কৈ জনগোষ্ঠীটোক উত্তৰণৰ ক্ষেত্ৰত কিন্তু আজিলৈকে কোনো ধৰণৰ জাতিটোৰ উন্নয়ন আমি দেখা নাপালোঁ। আৰু আমি এই চেগতে ক'ব বিচাৰিম যে আজি গণসভা হোৱাৰ পৰিপ্ৰেক্ষিতত কিন্তু গণবিক্ষোভহে আজি সৃষ্টি হৈছে। বিভিন্ন ৰাজপথত বিভিন্ন ধৰণৰ মানুহ আজি ওলাই আহিছে, যদিও অনুমতি প্ৰদান নকৰিলে গণসভাৰ কাৰণে, কিন্তু মানুহে জাগি উঠিছে, গম পাইছে যে এই অধিকাৰ আমাক লাগিব বুলি অনুভৱ কৰি আজি ৰাজপথলৈ ওলাই আহিছে। হয়তো ডুমডুমা নগৰ খেলপথাৰত যদিও অনুমতি নিদিয়ে, কিন্তু ডুমডুমাত ইতিমধ্যে আমি খবৰ পাইছোঁ যথেষ্ট মানুহ ওলাই আহিছে। আৰু লংচোৱালত ওলাইছে, বিভিন্ন ডিগবৈ বৰডুমচা বিভিন্ন জাগাৰ পৰা ওলাই আহি কিন্তু এটা গণবিক্ষোভ সৃষ্টি হৈছে। গতিকে আমি আয়ুক্তৰ যোগেদি জিলা আয়ুক্তৰ যোগেদি আমি ক'ব বিচাৰিছিলোঁ যে অসম চৰকাৰক যে আমাৰ এই কাৰ্যসূচী শান্তি শৃংখলা বজাই ৰাখি আমি কাম কৰিম, আমি কথা বতৰাবিলাক আমি পাতিম, কিন্তু যোৱা এইকেইদিন যি তিনিচুকীয়া জিলাত যি পৰিৱেশ সৃষ্টি হৈ আছে সেই কথাবিলাক যাতে ৰাজনীতিক ষড়যন্ত্ৰ আমি গোন্ধ পাইছোঁ। আৰু আমাৰ চাহ জনগোষ্ঠীৰ যিবিলাক বিধায়ক মন্ত্ৰী আছে তেওঁলোকক আমি সকীয়াই দিব বিচাৰিছোঁ এই কাৰ্যসূচীবিলাকৰ যোগেদি, যে তেওঁলোকে যি ষড়যন্ত্ৰ ৰচনা কৰি আমাৰ এই চাহ জনগোষ্ঠী আদিবাসী সমাজক ভাগ কৰাৰ যি ৰাজনীতিক চক্ৰান্ত চলাইছে সেইবিলাক তেওঁলোকে বন্ধ কৰিব লাগে। অন্যথা 2026 বেছি দিন নাই, 2026ত তেওঁলোকক আমি উচিত শিক্ষা দিম। আৰু আমি চাহ জনগোষ্ঠী জাতীয় সভা, আটছা, আছা, ACMS, BCMS এই 5টা সংগঠন একগোট হৈ আমি কাৰ্যসূচীবিলাক লৈ আছোঁ। হয়তো আমি ভাবিছোঁ চৰকাৰে ইয়াত যথেষ্ট শংকিত হৈছে, জিলা আয়ুক্তও শংকিত হৈছে, গতিকে আমাক অনুমতিবিলাক দিয়া নাই, কিন্তু কিমান দিনলৈকে অনুমতি নিদিব। আমি আমাৰ কামবিলাক আমি কৰি যাম, আমাৰ কাৰ্যসূচী আমি চলাই যাম। আমাৰ জাতি মাটি ভেটি ৰক্ষাৰ যেতিয়ালৈকে আমাৰ মানুহ সুনিশ্চিত নহয়, আমাৰ মানুহে যেতিয়া অধিকাৰ নাপায়, তেতিয়ালৈকে কিন্তু আমি আমাৰ এই কাৰ্যসূচীবিলাক আমি অব্যাহত ৰাখিম। আমি আচলতে এই মুহূৰ্তত অসম চৰকাৰ আৰু তিনিচুকীয়া জিলা প্ৰশাসনক তীব্ৰভাৱে গৰিহণা দিছোঁ আৰু নিন্দা কৰিছোঁ। আজি আমাৰ চাহ জনগোষ্ঠী আদিবাসী সমাজৰ যি প্ৰাপ্য অধিকাৰ, সেই প্ৰাপ্য অধিকাৰ বিচাৰি আমি ডুমডুমাত এখন গণসমাৱেশ আয়োজন কৰিছিলোঁ, কিন্তু ইতিমধ্যে অসম চৰকাৰ আৰু তিনিচুকীয়া জিলা প্ৰশাসনে কিন্তু আমাক এই গণসমাৱেশৰ কাৰণে অনুমতি প্ৰদান নকৰিলে। তৎসত্ত্বেও কিন্তু আজি চাহ জনগোষ্ঠী আৰু আদিবাসী ৰাইজে স্বতঃস্ফূৰ্তভাৱে কিন্তু আজি ওলাই আহিছে আৰু নিজৰ অধিকাৰ আৰু নিজৰ প্ৰাপ্য বিচাৰি। আৰু আপোনালোকে গম পায় যে অসম চৰকাৰখনে চৰকাৰ গঠন কৰাৰ আগতে চাহ জনগোষ্ঠী আৰু আদিবাসী ৰাইজক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে যে চাহ জনগোষ্ঠী আৰু আদিবাসী ৰাইজক ভূমিৰ পট্টা প্ৰদান কৰা হ'ব, চাহ শ্ৰমিক ৰাইজক 351 টকা হাজিৰা প্ৰদান কৰা হ'ব, চাহ জনগোষ্ঠীৰ লগতে 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা হ'ব। কিন্তু আজি দুৰ্ভাগ্যজনক, আজি এই চৰকাৰখনে আজি কিন্তু ওলোটা খৰ মাৰিছে। এইটো চৰম দুৰ্ভাগ্যজনক, আমি তীব্ৰভাৱে আমি নিন্দা কৰিছোঁ। আজি এটাও কিন্তু যিবিলাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছে এই চৰকাৰখনে কিন্তু আজি কিন্তু তেওঁলোকে ফুলফিল নকৰিলে। গতিকে আমি আহ্বান জনাইছোঁ, সময় থাকোঁতে এই চৰকাৰখনে চাহ জনগোষ্ঠী আদিবাসী সমাজৰ যিবিলাক সমস্যা আছে, যিবিলাক প্ৰাপ্য অধিকাৰ আছে তেওঁলোকে দিবলৈ প্ৰস্তুত হওক। অন্যথা কিন্তু আমি এই চৰকাৰ তথা আমাৰ যিবিলাক জনপ্ৰতিনিধি আছে, আমাৰ ভোটেৰে যিবিলাক ৰজা হৈ আছে, সেইসকলক কিন্তু পৰৱৰ্তী সময়ত 2026ৰ যিটো বিধানসভা নিৰ্বাচন হ'ব কিন্তু আমি উফৰাই পেলাবলৈ কিন্তু আমি বাধ্য হ'ম।